দুখীয়াৰ দুখবোৰ নাযায় নুপুৰাই। বৰ দুৰ্ভগীয়া পৰিয়াল এটাত জন্ম হৈছিলোঁ। এজনী দুৰ্ভগীয়া আইৰ কোলাত ডাঙৰ হৈছিলোঁ। মায়ে বহুত কষ্ট কৰি আমাক ইমান ডাঙৰ কৰিলে, বিয়া দিলে। তাৰ পিছতো মাক কেতিয়াও অকণমান সুখ দিব নোৱাৰিলোঁ। বিয়া হৈ অহাৰ পিছতো যেতিয়াই তেতিয়াই বিভিন্ন ধৰণৰ বেমাৰে বৰ দিগদাৰ কৰি থাকে। ভগৱানক কওঁ, প্ৰভু কেতিয়াও আৰু মানুহৰ জনম নিদিবা। লাগিলে মোৰ আত্মাই লাগিলে একো জনমেই নাপাওক। বৰ কষ্ট, বহুত কষ্ট। আজি বহুত দিন ধৰি বেমাৰ হৈ আছিলে। তাৰপিছতে ডাক্তৰৰ ওচৰলৈ গৈ আছোঁ, দৰৱ খাই আছোঁ, নাই বেমাৰ ভাল নহয়হে নহয়। আইতাকো সপোনত দেখি থাকোঁ, যিগৰাকী আইতা ইতিমধ্যে ঢুকুৱা 2 বছৰ হৈ গৈছে। তাৰপিছতে কিবা কিবি দুখ লাগি আছে বুলিয়ে ভকত কেইজনমানক মাতি মায়ে ঘৰলৈ মাতি নিছে মোক। তাতে অকণমান এনেকৈ চাউল একঠা খোৱালে। আৰু তাৰ পিছত ভকত যোৱাৰ পিছত আমি ইয়াক খাবলৈ বহিছোঁ। আৰু সেয়া সকামৰে মানে ভোজ হয় আৰু। মাৰ জীৱনটো আপোনালোকে দেখিছে, কিমান দুখ কষ্ট ত্যাগৰ মাজেৰে জীৱনটো চলাই গৈ আছে। ভাইটিক পঢ়োৱাৰ কাৰণে এই 50 বছৰে হ'ল ইমান কষ্ট কৰি আছে। ভাবিছিলোঁ মাক সুখত ৰাখিম, কিন্তু নাই, নোৱাৰিলোঁ।